৭৫ বছৰীয়া হ'ল নৰেন্দ্ৰ মোদী। এতিয়া চৌদিশে চলিছে জল্পনা কল্পনা। অৱসৰ ল'ব নেকি নৰেন্দ্ৰ মোদীয়ে? বিজেপিৰ আভ্যন্তৰতো চলিছে জল্পনা কল্পনা। আদৱানী যোশীৰ দৰে তেওঁৰো ৭৫ বছৰৰ পাছত বিদায় ল'ব নেকি ৰাজনীতিৰ পৰা, বা হ'ব নেকি মাৰ্গদৰ্শক? হয়, বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ বছৰ সম্পূৰ্ণ কৰিলে, যি সময়ত বিজেপিয়ে তেওঁৰ জন্মদিনৰ আশে পাশে দেশজুৰি উদযাপনৰ পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা চলাইছে। একে সময়তে ৰাজনৈতিক মহলত যথেষ্ট চৰ্চা চলিছে। ৭৫ বছৰ বয়সত ভৰি দিয়াৰ পিছত তেওঁ লালকৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশীৰ দৰে মাৰ্গদৰ্শক মণ্ডলীত যোগদান কৰিবনে, নে তেওঁ আৰু কেইবছৰমান সক্ৰিয় ৰাজনীতিৰ মঞ্চত নেতৃত্ব দি থাকিব? দীৰ্ঘদিন ধৰি বিজেপি আৰু RSS শিবিৰত এই প্ৰশ্ন চলি আহিছে। এটা নিৰ্দিষ্ট বয়স অতিক্ৰম কৰি জ্যেষ্ঠ নেতাসকলে অৱসৰ ল'ব লাগেনে? কিছুদিন পূৰ্বে RSSৰ মুৰব্বী মোহন ভগৱতে ৭৫ বছৰৰ অৱসৰৰ ইংগিত দি মোদীৰ ওপৰত হেঁচা বৃদ্ধি কৰিছিল। অৱশ্যে ভাগৱতে 6 দিন পূৰ্বে ৭৫ বছৰ সম্পূৰ্ণ কৰিছিল। অৱশ্যে জন্মদিনৰ পূৰ্বে সংঘ প্ৰধানে তেওঁৰ অৱসৰৰ সম্ভাৱনা নুই কৰিছিল। এই কথাত সুখী হৈ মোদীয়ে ভগৱতৰ জন্মদিনত বিভিন্ন বাতৰি কাকতত এটা বিশাল লেখা লিখিলে। যদিও সংঘ প্ৰধানে তেওঁৰ অৱসৰৰ সম্ভাৱনা এৰাই চলিছিল, তথাপিও মোদীৰ অৱসৰৰ সন্দৰ্ভত জল্পনা কল্পনা বিজেপি আৰু সংঘৰ মাজত বন্ধ নহ'ল। দৰাচলতে 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়তে এই বিতৰ্ক আৰম্ভ হৈছিল, যেতিয়া মোদীক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে নিযুক্তি দিয়া হৈছিল। তেতিয়া বিজেপিৰ বহু জ্যেষ্ঠ নেতা দলৰ এই সিদ্ধান্তত অসন্তুষ্ট হৈ পৰিছিল। তেতিয়াৰ পৰাই কোৱা হৈছে যে নেতাসকলে ৭৫ বছৰ বয়সৰ পিছত সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ ল'ব। যদিও এই সন্দৰ্ভত বিজেপিৰ সংবিধানত কোনো আনুষ্ঠানিক নীতি নাই। জ্যেষ্ঠ সাংবাদিক DK সিঙে কয় যে যদিও দলৰ মুখপাত্ৰই এই বিষয়টো অভিলেখৰ বাহিৰত উত্থাপন কৰিছিল, তথাপিও আনুষ্ঠানিকভাৱে কেতিয়াও ঘোষণা কৰা হোৱা নাছিল। সেই সময়ত আদৱানী আৰু যোশীকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাক মাৰ্গদৰ্শক মণ্ডলীত স্থান দিয়া হৈছিল, যদিও কাৰ্যতঃ তেওঁলোকৰ কোনো সক্ৰিয় ভূমিকা নাছিল। ক'ব পাৰি যে জ্ঞানী ৰাজনীতিবিদ দুজনক বলপূৰ্বকভাৱে ৰাজনৈতিক সন্ন্যাসলৈ নিৰ্বাসিত কৰা হৈছিল। আদৱানী আৰু যোশীৰ দৰে জ্যেষ্ঠ নেতাই যুৱ প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে, আৰু তেওঁলোকৰ সান্নিধ্যত মোদীয়ে যিকোনো সিদ্ধান্ত ল'বলৈ অসুবিধা পাব পাৰে। আৰু সেইবাবেই দলৰ ভিতৰতে মোদীৰ প্ৰধানমন্ত্ৰী পদক নিৰপেক্ষ কৰি তোলাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। আৰু ৰাজনৈতিক মহলত প্ৰশ্ন উত্থাপন হৈছে, ৭৫ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰি এইবাৰ মোদীয়ে ক্ষমতাৰ পৰা পদত্যাগ কৰিব বিচাৰিবনে? বুধবাৰে ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ পিছত মোদীয়ে ৰাজনীতিৰ পৰা অৱসৰ ল'ব নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছিল এজন কংগ্ৰেছ নেতাই। আৰু আচলতে বিজেপিৰ ভিতৰৰ বহুতেই এইটোও প্ৰকৃততে ভুৱা বিতৰ্ক বুলি ভাবে, কাৰণ দলত তেনে বাধ্যতামূলক নীতি নাই। এজন প্ৰাক্তন সাংসদৰ মতে, যদি কিছুমান ছিনিয়ৰ গুৰুত্বপূৰ্ণ হয় তেন্তে তেওঁলোকক টিকট দিয়া হৈছে, আন কিছুমানক দিয়া হোৱা নাই। সকলো পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। অৱশ্যে যুৱ নেতাসকলৰ মতে এটা নিৰ্দিষ্ট অৱসৰৰ বয়স থাকিব লাগে, যাতে নতুন প্ৰজন্মই সুযোগ পায়। অৱশ্যে আনন্দীবেন পেটেলে গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ সময়ত স্পষ্টকৈ কৈছিল যে তেওঁ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে পদত্যাগ কৰিছে। তেওঁৰ বক্তব্যই লগে লগে এটা বাৰ্তা প্ৰেৰণ কৰিছিল যে দলত এক প্ৰকাৰৰ বয়সৰ সীমা ব্যৱস্থা ৰূপায়ণ কৰা হৈছে। বাস্তৱত দেখা গৈছে যে ইয়াক সদায় অনুসৰণ কৰা হোৱা নাই। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী BS য়েডিয়ুৰাপ্পায়ো ৭৮ বছৰ বয়সত পদত্যাগ কৰাৰ বিপৰীতে আন বহুতে বয়সৰ সীমা অতিক্ৰম কৰাৰ পিছতো সক্ৰিয় ভূমিকা অক্ষুণ্ণ ৰাখিছে। ফলত ৰাজনৈতিক পৰিস্থিতি অনুযায়ী এই নিয়ম প্ৰযোজ্য হোৱাৰ পৰিসৰ সলনি হৈছে। ৰাজনৈতিক বিশ্লেষক অদিতি ফাডনাভিজৰ মতে ৭৫ বছৰ বয়সত অৱসৰৰ বিষয়টো কেৱল প্ৰতীকী। তেওঁৰ মতে যেতিয়াই জ্যেষ্ঠ নেতাক আঁতৰাই নতুন মুখ অনাৰ প্ৰয়োজন হয়, তেতিয়াই এই যুক্তি উত্থাপন কৰা হৈছে। আৰু ৰাজনৈতিক বাধ্যবাধকতাৰ বাবেও ব্যতিক্ৰম দেখা গৈছে। সাংবাদিক সুশীল গাটাদৰ মতে আচলতে এইটো আছিল জ্যেষ্ঠ নেতাক সন্মানেৰে একাষৰীয়া কৰাৰ কোমল নিৰ্দেশনা, কঠোৰ নীতি নহয়। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ বক্তব্য সম্পূৰ্ণ বেলেগ। ইতিমধ্যে গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্ট কৰি দিছে যে বিজেপিৰ সংবিধানত ৭৫ বছৰ বয়সত অৱসৰ লোৱাৰ কোনো বাধ্যবাধকতা নাই, আৰু প্ৰধানমন্ত্ৰী মোদীয়ে সম্পূৰ্ণ দায়িত্ব লৈ দেশক নেতৃত্ব দিব। কিন্তু এই ক্ষেত্ৰত সাধাৰণতে প্ৰশ্ন উত্থাপন হয় যে যিহেতু
সকলো ক্ষেত্ৰত এতিয়া চৰকাৰী চাকৰিৰ ক্ষেত্ৰত কিছুমান বয়সৰ অৱসৰৰ সীমা থাকে নিৰ্দিষ্ট এটা সময় আৰু তাৰ পিছত অৱসৰ বিনোদনৰ বাবে তেওঁলোকক ৰেহাই দিয়া হয় আৰু সেয়া হৈছে 60 বছৰ কিন্তু ৰাজনৈতিক কৰা নেতাসকলে তেওঁলোক আলৰ বুঢ়া হৈ যোৱাৰ পাছতো তেওঁলোক বৃদ্ধ হৈ যোৱাৰ পাছতো কিন্তু বহুতে ৰাজনীতিত দপদপাই থকা দেখিবলৈ পোৱা যায় এই ক্ষেত্ৰত যদিহে এনেকৈ সকলোৱে যদি নিজৰ আসনখন যদি ধৰি ৰাখে তেতিয়ালে উঠি অহা যুৱ প্ৰজন্মই সময়মতে তেওঁলোকে সুবিধা লাভ কৰিবনে বুলিও কিন্তু প্ৰশ্ন উত্থাপিত হৈছে কিয়নো বহুতো যুৱ নেতা সুদক্ষ যুৱ নেতা দেখা পোৱা যায় যাৰ এনেকুৱা ধৰণৰ মানে দেশ চলোৱাৰ বা এনেকুৱা ধৰণৰ এখন ৰাজ্য চলোৱাৰ বহুতো বা কোনো এটা সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ উপযুক্ত তেওঁলোকৰ কেপাবিলিটি যেটো কোৱা হয় সেটো থাকে যদিও কিন্তু বয়োজ্যেষ্ঠ একাংশই ঠাই এৰি নিদিয়াৰ বাবে তেওঁলোক অকালতে কলিতে মৰহিবলগীয়া অৱস্থা হয় সেয়া লাগিলে কংগ্ৰেছে হওক বা বিজেপিয়ে হওক এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ